হয়, কাইলৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব চাংচাৰী হাইস্কুল খেলপথাৰত। আৰু যিহেতু পূৰ্বৰ যি জালুকবাৰী সমষ্টিৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে তেওঁ এনেদৰে সম্বৰ্ধনা জনাই আহিছে আৰু যি উদগনিমূলক যি সম্বৰ্ধনা জনাই আহিছে। আৰু কাইলৈও যি বেজাৰা মণ্ডল আৰু যি হাজো শুৱালকুছি মণ্ডলৰ প্ৰায় 1500 অধিক ছাত্ৰ ছাত্ৰীক এই উদগনিমূলক যি সম্বৰ্ধনা জনাব চাংচাৰী হাইস্কুল খেলপথাৰত। আৰু তাক লৈ প্ৰস্তুতি ইতিমধ্যে তুংগত চলিছে। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ পৰিৱেশ ইতিমধ্যে যি ইয়াৰ প্ৰস্তুতি, যি পেণ্ডেলৰ কামকে ধৰি সকলো কাম ইতিমধ্যে সম্পন্ন হৈছে। আৰু তাক ইতিমধ্যে যি ইয়াতে বিজেপি কৰ্মীসকলেও তেওঁলোকৰ উৎসাহিত আছে। আৰু যিহেতু কৈছো যে পূৰ্বৰ যি জালুকবাৰী সমষ্টি বৰ্তমান কমলপুৰ সমষ্টিৰ যি অন্তৰ্ভুক্ত সমষ্টি নিৰ্ধাৰণৰ পিছতে কমলপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে এতিয়া অন্তিমবাৰলৈ হয়তো এই সভাখন অনুষ্ঠিত হ'ব। আৰু মোৰ সৈতে যি কৰ্মকৰ্তাসকলে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। অহাকাইলৈ যিহেতু আহিব মুখ্যমন্ত্ৰী মহোদয় চাংচাৰী হাইস্কুল খেলপথাৰত, কাইলৈ যিহেতু মুখ্যমন্ত্ৰী মহোদয় আহিব হাইস্কুল খেলপথাৰত, কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক উদগনিমূলক সম্বৰ্ধনা জনাব, কি ক'ব, কেনেধৰণৰ প্ৰস্তুতি চলে? নমস্কাৰ। প্ৰস্তুতি আজি আপোনালোকে দেখাই পাইছে, প্ৰস্তুতি একেবাৰে আমাৰ তুংগত। আজি আমাৰ দাদা যেতিয়াৰ পৰা জালুকবাৰীৰ বিধায়ক হৈ আছিলে তেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠানটো মানে চলি আছে। এইটো হাইস্কুল শিক্ষান্ত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টখিনিক দাদাই মানে নিজৰ ফালৰ পৰা এটা সম্বৰ্ধনা জনাই এটা মাননি দিয়ে, সেইটো মানে চলি আহিছে। আৰু এইটো আমাৰ কালিৰ কাৰণে পুৰা প্ৰস্তুতি হৈ আছে। আৰু ভাল লাগিছে। এতিয়া কথাটো হ'ল কি, সেই দাদাই যিখিনি মানে অলপ বেয়াও লাগিছে মানে এটা কথাৰ কাৰণে, আজি মানে আমি যেতিয়া আমাৰ মানে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তেতিয়াৰ পৰা আমি মানে পুৰণা জালুকবাৰী হলো, কমলপুৰত সোমোৱাৰ কাৰণে মানে ভাবিছো মানে এইবাৰ মানে শেষ হ'ব নেকি, এনেকুৱা অনুষ্ঠান নহ'ব নেকি। কিন্তু আকৌ মনে এইটোও ভাবি আছো, নাই তেনেকুৱা নহয়। কাৰণ আমি দাদাক যেতিয়াৰ পৰা পাই আহিছো আমাৰ মনত আছে মানে দাদাই আমাক কেতিয়াও এৰিব নোৱাৰে, আমিও দাদাক নোৱাৰো, দাদা আমাক কেতিয়াও এৰিব নোৱাৰে। যিহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিলে কমলপুৰ সমষ্টি আৰু জালুকবাৰী সমষ্টি দুইটা মোৰে সমষ্টি বুলি তেওঁ কৈছিলে, কি হ'ব? হয়, সেইটো আমাক যেতিয়াৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সেইটো আমাৰ দাদাই মানে কৈ আহিছে সদায়, বোলে মানে তোমালোকে বা দুখ নকৰিবা, মানে এইটো জালুকবাৰী সমষ্টিটো আমাৰ যিটো মানে আগৰ আছিলে শুৱালকুছিটো মণ্ডল আৰু আমাৰ বেজেৰা মণ্ডল, সেই সমষ্টিৰ মই সদায় আছো। যিখিনি মোৰ আগৰ আছিল মই তোমালোকৰ লগত সদায় আছো, তোমালোকে কেৱল কাম কৰি যোৱা। সেইটো আমি অন্তৰত লৈয়ে আমি সদায় কাম কৰি যাই আছো। যিহেতু সভাখনত কিমান মানুহ ইয়াত সমাগম হ'ব? সভাখনত আমাৰ যিহেতু 1536 গৰাকী ষ্টুডেণ্ট আছে, গতিকে তেখেতসকলৰ অভিভাৱকবোৰো আহিব আৰু আমাৰ কাৰ্যকৰ্তাবিলাকো আহিব। সেই অনুপাতে আমি 5000 মানুহ হ'ব বুলি কালি আশা। কাইলৈ যিহেতু এই সভাখন অনুষ্ঠিত হ'ব আৰু 1534 গৰাকী যে ছাত্ৰ ছাত্ৰীক ইয়াত সম্বৰ্ধনা জনোৱা হ'ব। আৰু এই উদগনিমূলক সম্বৰ্ধনা প্ৰত্যেক বছৰে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই আহিছে। আৰু যিহেতু কৈছো আমি যি পূৰ্বৰ যি কমলপুৰ জালুকবাৰী সমষ্টি নিৰ্ধাৰণৰ পিছত কমল সমষ্টিত অন্তৰ্ভুক্ত হৈছে, তথাপি কিন্তু যি কৰ্মকৰ্তাসকলৰ উৎসাহ তেওঁলোকৰ মনত এতিয়াও আছে। আৰু এনেদৰে প্ৰস্তুতি তুংগত চলিছে কাইলৈ এই সভাখনৰ বাবে।